নমস্কাৰ এনে ষ্টাডিজ বাই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত ক্লাছ 7ৰ ছায়েন্সৰ সাধাৰণ বিজ্ঞানৰ 5 নং অধ্যায় বা চেপ্টাৰ নং 5 অম্ল, ক্ষাৰক আৰু লৱণ আলোচনা কৰিম। মই তোমালোকৰ কিতাপত দিয়া যিমানখিনি কোৱেশ্চন আছে মই গোটেইখিনিয়ে বহুত ধুনীয়াকৈ আৰু শৰ্টকৈ লিখি দিছোঁ। তোমালোকে এইখিনি পঢ়িলে হৈ যাব, বেলেগ আৰু বনাই লিখিব নালাগে। এইখিনি যদি লিখা তোমালোকে পৰীক্ষাত ফুল নম্বৰ পাবা। নোট বহি লোৱা আৰু লিখি ৰাখা। এতিয়া ইয়াতে মই চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ আগতে এটা কথা কৈ যাওঁ। ইয়াতে অম্ল মানে হৈছে টেঙা আৰু ক্ষাৰক মানে হৈছে তিতা আৰু লৱণ মানে হৈছে অম্ল আৰু ক্ষাৰক যেতিয়া মিক্স কৰি দিয়া হয়, টেঙা আৰু তিতাটো যেতিয়া একেলগে মিক্স কৰি দিয়া হয় তেতিয়া অম্ল আৰু ক্ষাৰকে নিজৰ গুণটো হেৰুৱাই পেলায় আৰু তেতিয়া কি উৎপন্ন হয় প্ৰশম হয় আৰু সেইটোকে লৱণ বুলি কোৱা হয়। লৱণ আৰু পানী উৎপন্ন হয়। এতিয়া তোমালোকে কোৱেশ্চনখিনি ভালকৈ চাই যোৱা আৰু লিখি যাবা তোমালোকে। ফাৰ্ষ্ট, অম্ল আৰু ক্ষাৰকৰ মাজত পাৰ্থক্য। অম্ল আৰু ক্ষাৰকৰ মাজত পাৰ্থক্য হ'ল এই এচিড মানে অম্ল। অম্লক ইংলিছত এচিড বুলি কোৱা হয়, আৰু এটা নাম এচিড। আৰু ইয়াত খাৰ দিছোঁ, খাৰ দিলেও হয় বা ক্ষাৰক, তোমালোকে যি পাৰা দিবা। ফাৰ্ষ্ট, এচিডৰ সোৱাদ টেঙা। মই আগতে ক'লোঁ তোমালোকে এচিডৰ জেগাত এচিডো দিব পাৰা নাইবা অম্লও দিব পাৰা। এচিডৰ সোৱাদ টেঙা আৰু ক্ষাৰৰ সোৱাদ তিতা বা কেহা বা তিতা হৈছে ক্ষাৰৰ সোৱাদ। এচিড বা অম্ল নীলা লিটমাছ ৰঙা কৰে। এইটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো এচিডে নীলা লিটমাছ ৰঙা কৰে আৰু ৰঙা লিটমাছ নীলা কৰে। মনত ৰাখিবা, এইটো এই চেপ্টাৰটোত মেইন টপিকটোৱে হৈছে এইটো। এচিডে নীলা বা নীল লিটমাছ ৰঙা কৰে আৰু ক্ষাৰ ৰঙা, এচিড নীলা, এনেকৈ মনত ৰাখিবা। ফাৰ্ষ্ট নীলা থাকিলে ৰঙা কৰিব আৰু ৰঙা থাকিলে নীলা কৰিব। তাৰপিছত এচিড চুলে হাত খহটা যেন হয়। এচিড যদি আমি টাচ কৰোঁ হাত খহটা যেন হয় আৰু ক্ষাৰ চুলে হাত পিছল লাগে। আৰু ক্ষাৰ তোমালোকে চাবোন দি যে গা ধোৱা, চাবোনটো চালে পিছল হয় ন, এইটো ক্ষাৰ। সকলোবিলাক ক্ষাৰ আমি যদি টাচ কৰোঁ পিছল, আৰু এচিড চুলে হাতটো খহটা, জ্বলি যোৱাৰ নিচিনা লাগে। এচিডে হাইড্ৰজেন আয়ন এইটো H+ আৰু ক্ষাৰে হাইড্ৰক্সিল আয়ন মুক্ত কৰে। মনত ৰাখিবা, এইবিলাক মনত ৰখা ছাড়া উপায় নাই। এচিডে হাইড্ৰজেন আয়ন মুক্ত কৰে আৰু ক্ষাৰে কি আয়ন মুক্ত কৰে? হাইড্ৰক্সিল আয়ন মুক্ত কৰে। ছেকেণ্ড কুৱেশ্যনটো হৈছে খিৰিকী পৰিষ্কাৰৰ নিচিনা বহুতো ঘৰুৱা বস্তুত এমনিয়া থাকে। ই ৰঙা লিটমাছ নীলা কৰে। ই কি প্ৰকৃতিৰ? আমি কি পাৰোঁ? ৰঙা লিটমাছ যদি নীলা কৰে তেতিয়াহ'লে কি হয়? ৰঙা লিটমাছ নীলা কোনটো কিহে কৰে? ক্ষাৰে। তো যদি ৰঙা লিটমাছ নীলা কৰিছে তাৰ এইটো কি হ'ব? ক্ষাৰক হ'ব। তোমালোকে ওপৰত পালা, চোৱা, ক্ষাৰৰ বৈশিষ্ট্যত পালা যে ক্ষাৰে ৰঙা লিটমাছ নীলা কৰে। ইয়াতে আমাক দিছে ই ৰঙা লিটমাছ নীলা কৰে, ই হ'ব ক্ষাৰকীয়। তাৰপিছত 3 নম্বৰ, লিটমাছ দ্ৰব্যৰ উৎসটোৰ নাম লিখা। লিটমাছ দ্ৰব্য ক'ৰ পৰা উৎস হৈছে আৰু এই দ্ৰব্যৰ ব্যৱহাৰ কি? লিটমাছ দ্ৰব্যৰ উৎসটোৰ নাম হ'ল ছত্ৰক শৈবাল। মনত ৰাখিবা, এইটো লিটমাছ দ্ৰব্যৰ উৎসটো ক'ৰ পৰা হৈছে? ছত্ৰক শৈবাল। আৰু এই লিটমাছ দ্ৰব্য কিহৰ কাৰণে ব্যৱহাৰ কৰা হয়? এটা দ্ৰব্য অম্ল, ক্ষাৰক নে লৱণ পৰীক্ষাৰ বাবে এই দ্ৰব্য ব্যৱহাৰ কৰিব পাৰি। কোনো এটা দ্ৰব্যৰ অম্ল, ক্ষাৰক নে লৱণ পৰীক্ষা কৰিবৰ বাবে বা পৰীক্ষাৰ বাবে এই দ্ৰব্য ব্যৱহাৰ কৰা হয়। তাৰপিছত 4 নম্বৰ, পাতিত পানী আম্লিক, ক্ষাৰকীয় নে প্ৰশম? তুমি এইটো কেনেকৈ প্ৰমাণ কৰিবা? পাতিত পানী সাধাৰণ এটা পানী, এইটো আম্লিক হ'ব, ক্ষাৰকীয় হ'ব নে প্ৰশম হ'ব? এইটো তুমি কেনেকৈ পৰীক্ষা কৰিবা? আৰু পাতিত পানী সহজতে কি হয়? প্ৰশম হয়। আমি কেনেকৈ গম পালোঁ? পাতিত পানীত ৰঙা আৰু নীলা লিটমাছৰ কাগজ এখন ডুবাই দিলে, যদি আমি পাতিত পানীত ৰঙা আৰু নীলা দুখনে একেলগত আমি ডুবাই দিওঁ তেতিয়াহ'লে কি হয়? লিটমাছ কাগজখনৰ ৰঙৰ কোনো পৰিৱৰ্তন নহয়। ৰঙা লিটমাছৰ ৰঙাই থাকে, নীলা লিটমাছৰ নীলাই থাকে। লিটমাছ কাগজখনৰ কোনো পৰিৱৰ্তন নহয়। ইয়াৰ পৰা কি প্ৰমাণ পালোঁ? যে পাতিত পানী প্ৰশম। তাৰপিছত 5 নম্বৰ, এটা উদাহৰণসহ প্ৰশমন প্ৰক্ৰিয়া বৰ্ণনা কৰা। প্ৰশমন প্ৰক্ৰিয়া মই আগতে কৈছোঁ যে এচিড আৰু ক্ষাৰকৰ যেতিয়া বিক্ৰিয়া ঘটে, এইটো বস্তু এচিড অম্ল আৰু এইটো ক্ষাৰক, এই যেতিয়া দুটাৰ মাজত বিক্ৰিয়া ঘটিব
তেতিয়াহ'লে এটা কি উৎপন্ন হয়, যোনটো দ্ৰব্য উৎপন্ন হয় এইটোক মানে এইটো কি হ'ব, লৱণ বা পানী, লৱণ আৰু পানী উৎপন্ন হয়। আৰু এই যে বিক্ৰিয়া, গোটেই বিক্ৰিয়াটোক কি বিক্ৰিয়া বোলে, প্ৰশমন বিক্ৰিয়া বোলে। মানে এই বিক্ৰিয়াৰ ফলত এচিডে নিজৰ গুণ হেৰুৱাই, মানে টেঙাটো হেৰুৱাই আৰু ক্ষাৰকে নিজৰ গুণ হেৰুৱাই পেলাই মানে প্ৰশম হৈ যায়। আৰু এইটো বিক্ৰিয়া কি বিক্ৰিয়া বুলি কোৱা হয়, প্ৰশমন বিক্ৰিয়া। তোমালোকে লিখিবা এচিড আৰু ক্ষাৰকৰ ৰাসায়নিক বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বোলে। আৰু এই প্ৰক্ৰিয়াত কি উৎপন্ন হয়, লৱণ আৰু পানী উৎপন্ন হয়। এই প্ৰক্ৰিয়াত এই বিক্ৰিয়াটো হ'লে কি উৎপন্ন হয়, লৱণ আৰু পানী। তোমালোকক কৈছে এটা উদাহৰণ সহ। তোমালোকে এইখিনি যদি লিখিব বিচাৰা লিখিবা, নহ'লে এইখিনি যদি মুখস্থ কৰা এইখিনি লিখিলে হৈ যাব। মানে এইটো উদাহৰণটো হ'ল ছডিয়াম হাইড্ৰক্সাইড, ক্ষাৰকীয় দ্ৰব্য। এই ছডিয়াম হাইড্ৰক্সাইডৰ লগত যদি হাইড্ৰক্লৰিক এচিড বিক্ৰিয়া কৰে, ফাৰ্ষ্ট দিবা ছডিয়াম হাইড্ৰক্সাইড প্লাছ ছডিয়াম হাইড্ৰক্লৰিক HCl, যদি বিক্ৰিয়া হয় কি উৎপন্ন হয়, লৱণ আৰু পানী, খোৱা নিমখ। এই ফাৰ্ষ্টৰ Na2 আৰু পিছৰ Cl টো লগ লাগি NaCl মানে ছডিয়াম ক্লৰাইড। ছডিয়াম ক্লৰাইডৰ আমি কি জানো, ছডিয়াম ক্লৰাইড মানে আমি যোনটো লৱণ খাওঁ, নিমখটো এইটো হয় ছডিয়াম ক্লৰাইড। আৰু H2O, পানী উৎপন্ন হয় আৰু লগতে তাপো উৎপন্ন হয়। তোমালোকে এইখিনি গোটেইও লিখিব পাৰা, নহ'লে জাষ্ট তলৰ এই বিক্ৰিয়াটো লিখি দিলেও হৈ যাব। এইখিনি যদি লিখি দিয়া হৈ যাব। তাৰপিছত তোমালোকক শুদ্ধ অশুদ্ধ দিব কৈছে। তলৰ বাক্যটো শুদ্ধ হ'লে সু আৰু অশুদ্ধ হ'লে অ চিন দিব দিছে। ক, নাইট্ৰিক এচিডে ৰঙা লিটমাছ কাগজ নীলা কৰে। এচিডে কি কাগজ নীলা কৰে, নীলা লিটমাছ ৰঙা কৰে। তাৰমানে এইটো কি হ'ব, অশুদ্ধ হ'ব। ইয়াত ৰঙা লিটমাছ নীলা কৰা বুলি দিছে, অশুদ্ধ হ'ব। তাৰপিছত ছডিয়াম হাইড্ৰক্সাইড কি হয়, ক্ষাৰক হয়। ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে। ইয়াতে কৈছে নীলা লিটমাছ ৰঙা কৰে, তাৰমানে এইটোও অশুদ্ধ হ'ব। তাৰপিছত ছডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰক্লৰিক এচিডে পৰস্পৰক প্ৰশমিত কৰে আৰু পানী আৰু লৱণ উৎপন্ন কৰে। এইটো আমি অলপ আগতে উদাহৰণ দিলোঁ, এইটো শুদ্ধ। তাৰপিছত সূচক হ'ল এটা দ্ৰব্য যিয়ে ক্ষাৰকীয় আৰু আম্লিক দ্ৰব্যত বেলেগ বেলেগ বৰণ দেখুৱায়। সূচক হ'ল এটা দ্ৰব্য যিয়ে ক্ষাৰকীয় আৰু আম্লিক দ্ৰব্যত বেলেগ বেলেগ বৰণ দেখুৱায়। এইটোও শুদ্ধ হয়। ক্ষাৰকৰ উপস্থিতিৰ বাবে দন্তক্ষয় ৰোগ হয়। যেতিয়া আমাৰ দাঁতত বেছি মানে ক্ষাৰ হয়, তেতিয়া কি হয়, দন্তক্ষয় মানে দাঁত ক্ষয় যায়। এইটো হয় নেকি, এইটো অশুদ্ধ হয়। তাৰপিছত তোমালোকক কৈছে 7 নম্বৰ, ডেকাৰ ৰেষ্টুৰেণ্টত কিছু মৃদু পানীয় বটল আছে। মানে কিবা এটা পনীয় টাইপৰ বস্তু আছে, কিন্তু দুৰ্ভাগ্যবশত এইবোৰৰ ওপৰত কোনো লিখা নাই, মানে লেবেল নাই। এই পানীয়বিলাক তেওঁ গ্ৰাহকৰ চাহিদা অনুযায়ী যোগান ধৰিব, মানে বিক্ৰী কৰিব। এজন গ্ৰাহকক আম্লিক, আন এজনক ক্ষাৰকীয় আৰু তৃতীয়জনক প্ৰশম পানীয় লাগে। কোনজনক কোনটো পানীয় দিব লাগিব কেনেকৈ থিৰাং কৰিব? যদি একো লিখা নাই তেতিয়াহ'লে আমি লিটমাছ কাগজ দি যদি ডেকাই এইটো মানে পৰীক্ষা কৰে, তেতিয়াহ'লে থিৰাং কৰিব পাৰিব যে কোনটো আম্লিক হয়, কোনটো ক্ষাৰকীয় হয় আৰু কোনটো প্ৰশম। ছেম, যদি ৰঙা লিটমাছ নীলা কৰে তেতিয়াহ'লে কি হ'ব, এইটো ক্ষাৰক। ডেকাই কোনজনক কোনটো পানীয় বটল দিব সেইটো তেওঁ পৰীক্ষা কৰি থিৰাং কৰিব। যি পানীয়ে ৰঙা লিটমাছ নীলা কৰিব সেই পানীয় হ'ব ক্ষাৰকীয়। যি পানীয়ে নীলা লিটমাছ ৰঙা কৰিব সেই পানীয় হ'ব আম্লিক। আৰু যি পানীয়ে ৰঙা লিটমাছ আৰু নীলা লিটমাছৰ ৰং সলনি নকৰে সেই পানীয় হ'ব প্ৰশম। এনেদৰে পৰীক্ষা কৰিব। তাৰপিছত কাৰণ ব্যাখ্যা কৰা। কিহৰ কাৰণে মানে এইটো হয়? এচিডিটিত ভুগিলে অম্লনাশক টেবলেট খোৱা হয়। মানে যদি আমি এচিডিটিত ভুগোঁ তেতিয়াহ'লে অম্লনাশক টেবলেট কিয় খোৱা হয়? এচিডিটি মানে কি হয়? আমাৰ পেটত টেঙা বেছি উৎপন্ন হ'লে তেতিয়াহ'লে এচিডিটি হয়। আৰু যদি অম্লনাশক টেবলেট মানে অম্লক নাশ কৰা, মানে ক্ষাৰকীয় টেবলেট খাব লাগে। এচিডিটিত ভুগিলে আমি অম্লনাশক টেবলেট খাওঁ, কাৰণ ই অতিৰিক্ত অম্লৰ প্ৰভাৱ নাইকিয়া কৰে আৰু কষ্টৰ পৰা ৰক্ষা কৰে। আৰু এই টেবলেটটো খালে আমাৰ পেটত যি অতিৰিক্ত অম্লৰ উদ্ভৱ হয় এইটো নাইকিয়া কৰে আৰু কষ্টৰ পৰা আমাক ৰক্ষা কৰে। তাৰপিছত পৰুৱাই কামুৰিলে ছালত কেলামাইন দ্ৰব্য ঘঁহা হয়। কেলামাইনো হৈছে এটা ক্ষাৰক জাতীয় দ্ৰব্য। পৰুৱাই যেতিয়া কামুৰে তেতিয়া ছালত ফৰ্মিক এচিড, মানে পৰুৱাৰ শুংটো যে থাকে এইটোত ফৰ্মিক এচিড থাকে আৰু এইটোক কামুৰাৰ লগে লগে আমাৰ ভিতৰত সোমাই যায়, ফলত ছালখনত কি হয়, বিষ হয়। কেলামাইনত জিংক কাৰ্বনেট নামৰ এবিধ ক্ষাৰকীয় পদাৰ্থ থাকে। কেলামাইনত এবিধ জিংক কাৰ্বনেট নামৰ ক্ষাৰকীয় পদাৰ্থ থাকে।
এই পদাৰ্থত ছালত ঘঁহি দিলে ফৰ্মিক এচিডৰ লগত বিক্ৰিয়া ঘটে আৰু প্ৰশমিত কৰে আৰু বিষ কমাই দিয়ে। আৰু এচিডত যদি আমি ক্ষাৰক ঘঁহি দিওঁ তেতিয়াহ'লে এইটো কি কৰিব, প্ৰশম কৰিব আৰু বিষটো কমাই দিব। তাৰপিছত কাৰখানাৰ আৱৰ্জনাবোৰ জলাশয়ত পেলোৱাৰ আগতে প্ৰশমিত কৰা হয়। যেতিয়া কাৰখানাৰ যিবিলাক আৱৰ্জনা ওলায় এইবিলাক জলাশয়ত পেলোৱাৰ আগত কি কৰা হয়, প্ৰশমিত কৰা হয়। উত্তৰটো চাবা, কাৰখানাৰ পৰা ওলোৱা বৰ্জিত পদাৰ্থবোৰ হয় আম্লিক নহয় ক্ষাৰকীয়। মানে কাৰখানাৰ পৰা যিবিলাক বৰ্জিত পদাৰ্থ এইবিলাক হয় ক্ষাৰকীয় হয় নহয় আম্লিক হয়। বেছিভাগ টাইমতে এইবিলাক কি হয়, আম্লিক হয়। যদি ইয়াক পোনে পোনে পানীত পেলাই দিয়া হয়, যদি ইয়াক পোনে পোনে পানীত পেলাই দিওঁ তেতিয়া পানীত থকা মাছ আৰু অন্য জলজবোৰ মৰি যাব। যদি এই ক্ষাৰক বা এচিডবিলাক আমি ডাইৰেক্ট পানীত পেলাই দিওঁ তেতিয়াহ'লে পানীত মাছ আৰু যিবিলাক জীৱ জন্তু থাকে তাতে সৰু সৰু বস্তুবোৰ মৰি যাব। গতিকে ক্ষাৰকীয় আৰু আম্লিক গুণ পৰীক্ষা কৰি তাক এচিড বা ক্ষাৰ ব্যৱহাৰ কৰি প্ৰশমন কৰা হয়। যদি এইটো এচিড হয় তেতিয়াহ'লে ক্ষাৰ দি প্ৰশম কৰিব আৰু যদি ক্ষাৰ থাকে এচিড দি মানে প্ৰশম কৰিব। এইটোৰ গুণটো নাইকিয়া কৰি দিব, তাৰপিছত পানীত পেলাই দিয়া হয়। একেবাৰে সহজ হয়। তাৰপিছত এইটো যদিও তোমালোকক নিজে নিজে এইটো পৰীক্ষা কৰিব দিছে তথাপিও মই কৰি দিছোঁ। হাইড্ৰক্লৰিক এচিড, দ্ৰব্যটোৰ নাম হাইড্ৰক্লৰিক এচিড, এইটো দিয়া আছে। এইটো মানে কি কৰাৰ কাৰণে আমি কি কৰিব পাৰোঁ, হালধি দি কেনেকৈ পৰীক্ষা কৰিব পাৰোঁ। হাইড্ৰক্লৰিক এচিডত হালধিৰ ৰংটো নীলা হ'ব, কাৰণ এচিড আছে। এচিডত হালধিৰ ৰংটো নীলা হ'ব। মনত ৰাখিবা, হালধি যদি আমি এচিডত কি কৰোঁ দিয়া হয় তেতিয়াহ'লে এইটো ৰংটো নীলা হয়। আৰু ছডিয়াম হাইড্ৰক্সাইড এইটো ক্ষাৰক হয়, এইটোত হালধিৰ ৰংটো ৰঙা হ'ব। মানে ক্ষাৰ হ'লে হালধিৰ ৰংটো ৰঙা হ'ব। আৰু চেনি দ্ৰব্যত একে থাকিব। চেনি মানে প্ৰশম হয়, সেইকাৰণে হালধিৰ ৰং একে থাকিব। তোমালোকে এবাৰ কুৱেশ্যনটো ভালকৈ পঢ়ি এনচাৰখিনি লিখি দিবা। মই নিজে নিজে লিখিব দিছে তথাপিও মই লিখি দিছোঁ। তাৰপিছত এখন নীলা লিটমাছ কাগজ এটা দ্ৰব্যত ডুবাই দিয়া হ'ল। কাগজখন নীলা হৈয়ে থাকিল। এখন নীলা লিটমাছ কাগজ এটা দ্ৰব্যত ডুবাই দিয়া হ'ল। তোমালোকে এটা গ্লাছ লৈ আৰু লিটমাছ কাগজ স্কুলত যদি দিয়ে পৰীক্ষা কৰি চাবাচোন দ্ৰব্যটোৰ প্ৰকৃতি কেনেকুৱা হ'ব। মানে নীলা লিটমাছ এখন দ্ৰব্যটোত ডুবাই দিল, তাৰপিছতো নীলা হৈয়ে থাকিল। এচিডে নীলা লিটমাছ ৰঙা কৰে আৰু ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে। যিহেতু দ্ৰব্যটোৱে নীলা লিটমাছৰ ৰং সলনি কৰিব নোৱাৰিলে গতিকে ই এচিড হ'ব নোৱাৰে, দ্ৰব্যটো ক্ষাৰকীয় হ'ব। এচিডে কি কৰে, এচিডে নীলা লিটমাছক ৰঙা কৰে। কিন্তু এই নীলা লিটমাছখন দিয়াৰ পিছতো পানীত ডুবাই দিয়াৰ পিছতো নীলাই থাকিল। যদি এইটো এচিড হ'ল হয় তেতিয়া নীলাটো ৰঙা হৈ গ'ল হয়, কিন্তু এইটো একো পৰিৱৰ্তন হোৱা নাই, তাৰমানে এই দ্ৰব্যটো কি হ'ব, ক্ষাৰকীয় হ'ব। তাৰপিছত তোমালোকক 11 নম্বৰটো পঢ়িব দিছে, অম্ল আৰু ক্ষাৰক দুয়োটাই সকলোবোৰ সূচকৰ ৰং সলনি কৰে। তাৰপিছত যদি এটা সূচকৰ ৰং অম্লত সলনি হয় তেনেহ'লে ইয়াৰ ৰং ক্ষাৰকত সলনি নহয়। যদি এটা সূচকৰ ৰং ক্ষাৰকত সলনি হয় তেনেহ'লে ইয়াৰ ৰং অম্লত সলনি নহয়। আৰু অম্ল আৰু ক্ষাৰকৰ ৰং সলনি হোৱাটো সূচকৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ ভিতৰত ওপৰত দিয়া এই বাক্যবোৰৰ ভিতৰত কোনখিনি শুদ্ধ হয়? চাৰিওটা লাইনে শুদ্ধ হয় নে ক আৰু খ শুদ্ধ হয় নে খ আৰু গ শুদ্ধ হয় নে কেৱল খ শুদ্ধ হয়? ইয়াৰ ভিতৰত উত্তৰটো কি হ'ব? ক আৰু খ। কত কি আছে? এইটো শুদ্ধ হয়। অম্ল আৰু ক্ষাৰক দুয়োটাই সকলোবোৰ সূচকৰ ৰং সলনি কৰে। অম্ল আৰু ক্ষাৰকে কি কৰে? সকলোবোৰ সূচকৰ ৰং সলনি কৰে, এইটো শুদ্ধ হয়। আৰু ঘটো কি আছে? অম্ল আৰু ক্ষাৰকত ৰং সলনি হোৱাটো সূচকৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে, এই দুটা শুদ্ধ হয়। তোমালোকে উত্তৰত এইটো ৰাইট চিন দিবা। তোমালোকৰ এইটো চেপ্টাৰত এইখিনিয়ে কুৱেশ্যন আছিল। আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পালা। যদি শেষলৈকে চাইছা প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু এটা কমেণ্ট কৰি দিয়া যে তোমালোক কোনখন স্কুলত পঢ়া, কোনখন আৰু ক'ৰ পৰা চাই আছা। থেংক ইউ।